প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি মই লৈ আহিছোঁ ক্লাছ 4 ইংৰাজী এইখন হল অসম জাতীয় বিদ্যালয়ৰ ৰিভিজন টেষ্টত যিখিনি আছে সেইখিনি নাম্বাৰ 12 কি আছে ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস ৰিৰাইট মানে পুনৰকৈ লিখা দ্য ফলোইং সেন্টেন্স তলৰ সেন্টেন্সবোৰ পুনৰাই লিখা ইউজিং দ্য পাংচুৱেশ্যন মাৰ্ক এইবিলাক সঠিক কৰি লিখিব লাগিব পাংচুৱেশ্যন মাৰ্ক মানে এইবিলাক কত ডাঙৰ হাতৰ কত সৰু হাতৰ কত ফুল ষ্টপ কত কুৱেশ্যন মাৰ্ক হয় এইবিলাক লিখিব এন্ড ক্যাপিটাল লেটাৰ where necessary যত লাগে হেতু লিখিব কৈছে নম্বৰ এ আছে কি আছে মাই ফেভাৰিট এনিমেল ইজ এ ডগ মোৰ প্ৰিয় জন্তুটো হৈছে কুকুৰ ইয়াত তোমালোকে দেখা এম টো সৰু হৈ আছে প্ৰথমে কি হয় এম টো ডাউন কৰিব লাগিব আৰু হেকত কি কৰিব সেন্টেন্সৰ হেকত ফুল ষ্টপ দিলে হয় এটো অ্যাসাৰ্টিভ সেন্টেন্স হয় সেইবাবে ইয়াত হেকত ফুল ষ্টপ হ'ব নাম্বাৰ বি আছে ডগস আৰ ভেৰি স্মাৰ্ট এনিমেল কুকুৰ বৰ চলাক প্ৰাণী ইয়াতো ডি টো সৰু হৈ আছে ডি টো ডাউন কৰিব লাগিব আৰু হেকত ফুল ষ্টপ দিব লাগিব কাৰণ এটো অ্যাসাৰ্টিভ সেন্টেন্স নাম্বাৰ সি আছে ডু ইউ লাইক ডগস এটো ইয়াত কি আছে ডু ইউ লাইক তুমি কুকুৰ ভাল পোৱা নে এটো ইন্টাৰগ্ৰেটিভ সেন্টেন্স প্ৰশ্ন কৰিছে সেইবাবে ডি টো প্ৰথমে ডাউন কৰিব লাগিব ডাউন হাতৰ লিখিব লাগিব আৰু হেকত কুৱেশ্যন মাৰ্ক দিব লাগিব ডু ইউ লাইক ডগস তুমি কুকুৰ ভাল পোৱা নে নাম্বাৰ ডি আছে ডগস ক্যান ৰান ফাষ্ট কুকুৰ বেগাই দৌৰিব পাৰে এটোৰ কি হ'ব অ্যাসাৰ্টিভ সেন্টেন্স হোৱাৰ বাবে ইয়াত হেকত ফুল ষ্টপ হ'ব আৰু প্ৰথমত ডি টো ডাউন কৰিব ডগস ক্যান ৰান ফাষ্ট ই নম্বৰটো আছে আই প্লে উইথ মাই ডগ মই মোৰ কুকুৰৰ লগত খেলাওঁ এটো প্ৰথম আই টো ডাউন কৰিব লাগিব আৰু হেকত ফুল ষ্টপ দিলে হ'ল অ্যাসাৰ্টিভ সেন্টেন্স এফ টো আছে ডগস আৰ আৱাৰ গুড ফ্ৰেন্ডছ এটো অ্যাসাৰ্টিভ সেন্টেন্স ইয়াৰৰ ডি টো ডাউন কৰিব লাগিব আৰু হেকত কি কৰিব ফুল ষ্টপ দিলেই হ'ল ডগস আৰ আৱাৰ গুড ফ্ৰেন্ডছ কুকুৰ আমাৰ ভাল বন্ধু দে আৰ ভেৰি ফানি টু হিয়তো বৰ আনন্দ ফূৰ্তি কৰা মানুহ তাৰ ইটো দে টো টি টো ডাউন কৰিব আৰু হেকত ফুল ষ্টপ দিব দুই নম্বৰটো ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস ইউজিং দ্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফ্ৰম দ্য verbs given in brackets bracketsৰ যেটো আছে হেতু কি কৰিব লাগিব দি আমাৰ এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব লাগে এই নম্বৰটো আছে দে ড্যান্স নাও হিয়তে এতিয়া খেলে এটো এতিয়া খেলে নাও থাকিলে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় গতিকে দে দিয়াৰ পিছত কি হ'ব আৰ হ'ব কাৰণ ইয়াত প্লুৰাল নাম্বাৰ দে টো ইয়াৰ বাবে এই হয় দে আৰ ড্যান্সিং নাও হেকত ফুল ষ্টপ হ'ব নাম্বাৰ বি আছে দ্য মাংকি ইট দ্য বেনানাস এটো তো কন্টিনিউয়াস কৰিলে একে হ'ব দ্য মাংকিজ ইয়াত প্লুৰাল নাম্বাৰ গতিকে আৰ ইটিং দ্য বেনানাস তাৰ পিছতো আছে সি নম্বৰটো দ্য পিপল ওয়াচ এ গেম অফ বেডমিণ্টন এটো পিপল কি হ'ব পিপলস মানে বহুবচন এই কাৰণে দ্য পিপলস আৰ ওয়াচিং এ গেমস অফ বেডমিণ্টন তাৰ পিছত ডি টো আছে সি ৰান ইন দ্য ফিল্ড এটো সি ইজ হ'ব সি ইজ ৰানিং ইন দ্য ফিল্ড ইয়াত লক্ষ্য কৰা ইয়াত ডবল এন হ'ব আৰ ইউ ডবল এন আই এন জি এটো মিষ্টেক হয় মানুহৰ হেতু কাৰণে কৈ দিছো এফ নম্বৰটো আছে ৰাজু প্লে ফুটবল উইথ হিজ ফ্ৰেণ্ড নাও ৰাজু ইজ প্লেইং উইথ হিজ ফ্ৰেণ্ড নাও নাম্বাৰ 3 আছে ফাইন্ড আউট দ্য প্ৰপাৰ নাউন এণ্ড কমন নাউনছ ফ্ৰম দ্য ফলোইং এণ্ড ৰাইট দেম সেপাৰেটলি এটো প্ৰপাৰ নাউন মানে জাতিবাচক বিশেষ্য আৰু কমন নাউন মানে শ্ৰেণীবাচক বিশেষ্য এইবিলাক কি কৰিব লাগে বেলেগ কৰি লিখিব লাগিব আমি লিখি দিছো প্ৰপাৰ নাউন এটোত আছে অমিত ৰবীন্দ্ৰনাথ ৰবীনা ৰামায়ণ মহাভাৰত এইবিলাক হৈছে কি প্ৰপাৰ নাউন আৰু কমন নাউনত আছে ফাদাৰ মাদাৰ বয় গাৰ্ল সিটি প্যালেস পোষ্টম্যান এইবিলাক তাৰপৰা ম্যাঙ্গোস কিংস ষ্টুডেন্টস কাউস এইবিলাক কমন নাউন নিশ্চয় তোমালোকে ভালদৰে বুজিব পাইছে আৰু এই চেনেলটো তোমালোকে যদি ভাল পাইছে তেনেহলে এই চেনেলটো লাইক কৰিব আৰু এতিয়াও যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি মই অসম জাতীয় বিদ্যালয়ৰ মই সকলোবিলাক দি আছো তোমালোকে ধৈৰ্য সহকাৰে সেইবিলাক দেখি থাকক